তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিলে সাংসদ তথা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কেইবাটাও কাৰ্যসূচী লৈ তেজপুৰত উপস্থিত গৌৰৱ গগৈয়ে নিশাৰ ভাগত তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী পৰিৱেশন কৰে। লৈ শম্ভুনাথ সিঙে যেনেকুৱা ধৰণৰ দম্ভ আৰু অহংকাৰ প্ৰদৰ্শন কৰি পেলাই তেজপুৰ বিশ্ববিদ্যালয় যি বিশ্ববিদ্যালয়ৰ সৃষ্টি হৈছিল অসম আন্দোলনৰ প্ৰতিশ্ৰুতি প্ৰতিফল হিচাপে তাত তেখেতক শ্ৰদ্ধা নিবেদন কৰিবলৈ দিয়া নাছিল। গতিকে আমি যিহেতু সকলো আহি উপস্থিত হৈছো, আমি পুনৰ তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আমি গীতটি পৰিৱেশন কৰিবলৈ ওলাইছো। সকলোৱে একেলগে গাব। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ খুকাৰ মন নিয়ৰৰে চেঁচাৰ নামি অহা প্ৰলয়ৰে লৈ মোৰ দেহত প্ৰতিপুৱাই ব্ৰহ্মাৰ বাবে মোৰ বহু যুগৰে আচোন এনাৰো সঁচা মোৰ বহু দিনৰে আপোন নিৰাৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। আজি ভিতৰত ক'লো যে মই যোৱা বছৰত দুটা বিশেষ সময়ত মই এজন অসমীয়া হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰিছিলোঁ। প্ৰথমটো হ'ল যে যেতিয়া এজন ডাঙৰ শিল্পী তেখেতৰ মৃত্যু হয়, অন্য ৰাজ্যত সেই শিল্পীগৰাকী অনুৰাগীসকল আৱেগিক হৈ যথেষ্ট মানে আইন শৃংখলা ভংগ কৰিবলৈ এটা পৰিস্থিতিৰ ভিতৰত সোমাই পৰে। কিন্তু অসমৰ ভিতৰত লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিল আৰু আমি নিজৰ মাজত আমি একদম ভাঙি পৰিছিলোঁ সেই সময়ত। তথাপিও আমি শৃংখলাবদ্ধভাৱে নিজৰ আৱেগ প্ৰকাশ কৰিলোঁ আৰু জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ ভিতৰত ল'ৰা ছোৱালীবোৰ নিজে ওলাই আহি মায়াবিনী গানটো কোনোবা যদি আছে লগাই দিবাচোন। মায়াবিনী গানটোৰ ইউটিউবত মায়াবিনী গান নিকালো। তো আৰু এই সময়ত বিভিন্ন কলেজৰ ভিতৰতো ল'ৰা ছোৱালীবোৰ ওলাই আহি প্ৰায়তো জুবিন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে। কিবা কাৰণত তেজপুৰ ইউনিভাৰ্চিটিত তেজপুৰ বিশ্ববিদ্যালয়ত যিদৰে তেওঁলোকে ল'ৰা ছোৱালীবোৰ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছিল, শ্ৰদ্ধাঞ্জলি দিবলৈ বিচাৰিছিল, সেই পৰিস্থিতিটো নাপালে, সেই পৰিৱেশটো নাপালে। আৰু সেই সময়ত মই প্ৰথমবাৰতো মই গৌৰৱ অনুভৱ কৰিলোঁ যে আমাৰ অসমীয়া মানুহবোৰ আৱেগিক হ'লেও আমি শৃংখলাবদ্ধভাৱে আমি নিজৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু দ্বিতীয়বাৰ মই গৌৰৱ অনুভৱ কৰিলোঁ কি যেতিয়া তেজপুৰৰ ছাত্ৰ সমাজ সকলোৱে একত্ৰিত হ'ল আৰু ইয়াৰ যে সেই সময়ত প্ৰশাসনৰ দায়িত্ব থকা ব্যক্তি যিজনে যথেষ্ট হেঁচা তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিলে, সেই হেঁচাটো তেওঁলোকে সহ্য কৰিবলৈ তাকত আৰু এই তাকতৰ বাবে যি একতা তেওঁলোকে প্ৰকাশ কৰিলে আৰু যিদৰে প্ৰায় 2 মাহ দিনত ক্লাছ, সন্ধিয়া প্ৰতিবাদ আৰু লোকতান্ত্ৰিকভাৱে প্ৰতিবাদ যিদৰে তেওঁলোকে প্ৰতিবাদ কৰিলে, মই এজন অসমীয়া হিচাপে মই যথেষ্ট গৌৰৱান্বিত। আৰু মই সেই কথাখিনি আজি মই আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত মই প্ৰকাশ কৰিলোঁ যে মই তেখেতৰ প্ৰতি গৌৰৱ অনুভৱ কৰোঁ। আৰু এজন অসমৰ প্ৰতিনিধি হিচাপে মোৰো চেষ্টা থাকে যে মই যেতিয়া অসমৰ কথাবোৰ সদনৰ ভিতৰত উত্থাপন কৰোঁ, মই দায়িত্ব সহকাৰে মই উত্থাপন কৰোঁ। আৰু এজনক কৈছিলোঁ যে এই তেজপুৰ ইউনিভাৰ্চিটিত বহুত বছৰ আগতে এটা ছাত্ৰ সমাজৰ লগত মত বিনিময় অনুষ্ঠানতে এগৰাকী ছাত্ৰই মোক প্ৰশ্ন কৰিলে যে আপুনি যে ৰাজনীতিত ভৰি দিছে, কি উদ্দেশ্যলৈ ভৰি দিছে? মাত্ৰ আপোনালোকৰ পিতৃ ৰাজনীতিত আছে সেইকাৰণে ৰাজনীতিত ভৰি দিছে নেকি? সেই প্ৰশ্নৰ ওপৰত চিন্তা যে মই কৰিলোঁ আৰু সেই প্ৰশ্নই যি মোক ক্লেৰিটি দিলে, যি স্পষ্টীকৰণ দিলে,
আৰু সেইটো মোক বহুত দিনৰ কাৰণে আজিলৈকে মোক সহায় কৰি আছে আৰু সেই প্ৰশ্নৰ উত্তৰ দিওঁতে মই ক'লো যে মোৰ ৰাজনীতিত ভৰি দিয়া উদ্দেশ্যটো তিনিটাহে প্ৰথম হ'ল নিজৰ দেশৰ বাবে মাত মাতা দ্বিতীয় হ'ল নিজৰ অসমৰ বাবে মাত মাতা তৃতীয় হ'ল নিজৰ সমষ্টিৰ বাবে মাত মাতা সেইদিনাও এই কথাবোৰ ক'লো আৰু আজিও মোৰ ৰাজনীতিত আজিলৈকে মই যে সক্ৰিয় হৈছোঁ তাৰ কাৰণ হ'লেই তিনিটা প্ৰথম দেশ দ্বিতীয় আমাৰ প্ৰদেশ অসম আৰু তৃতীয় হ'ল আমাৰ সমষ্টি তো সেইকাৰণে আজি এটা ভাল পৰিস্থিতি য'ত আমাৰ ৰিপুণ বৰা ডাঙৰীয়া শ্যামণি বৰা ডাঙৰীয়ানী আমাৰ কৌশিক কাশ্যপ আমাৰ AICC ছেক্ৰেটাৰী মনোজ চৌহান আমাৰ NSU ইনচাৰ্জ কবিৰ আহমেদ খুব এটা ভাল এটা সক্ৰিয় পৰিস্থিতি আৰু নিশ্চয় ল'ৰা ছোৱালীবোৰো নিজৰ ভৱিষ্যত আৰু কেনেদৰে উন্নতি বিচাৰে সেইখিনি কথা প্ৰকাশ কৰিলে